আজি মহাশিৱৰাত্ৰি মহাদেৱৰ বন্দনাত মুখৰিত সমগ্ৰ ৰাজ্য সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া থানাতো চলিছে শিৱৰাত্ৰিৰ ব্যাপক আয়োজন হাকি পোছাকেৰি শিৱৰাত্ৰিৰ দিনটোত ৰঙিয়া আৰক্ষীক দেখা গ'ল বিশেষ ব্যস্ততাত অইনবেলি দৰে এইবেলি ৰঙিয়া থানাত মহা ধুমধামেৰে চলিল শিৱৰাত্ৰি পূজা মহাদেৱৰ শ্ৰী চৰণত আশীষ লৈছে ৰঙিয়া থানাত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলৰ লগতে পৰিয়ালবৰ্গই ৰঙিয়াবাসী তথা ৰাজ্যবাসীৰ মংগলাৰ্থে প্ৰভু ভোলানাথক সেৱা জনাই সকলোৱে আজি মহাশিৱৰাত্ৰি উপলক্ষে আমাৰ ৰঙিয়া থানা কেম্পাছত আমাৰ যিটো মন্দিৰ আছে তাতে আমি শিৱৰাত্ৰি আয়োজন কৰিছো আজি শিৱৰাত্ৰি লগত সংগতি ৰাখি এই দুটাকৈ নাগাৰা নামৰ দল আমন্ত্ৰণ কৰিছো ইতিমধ্যে সুৰভি দাসৰ নাগাৰা নামটিৰ প্ৰদৰ্শন চলি আছে বৰ্তমান আৰু সত্ৰীয়া এটা দল আহিব ভাল লাগিছে আমাৰ ৰঙিয়া আৰক্ষী থানা আমাৰ আৰক্ষী বিষয়া কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গ মিলি পেলাই ইয়াতে আমাৰ এই শিৱৰাত্ৰি আয়োজন কৰিছো আৰু সকলোৰে মংগল কামনা কৰিছো আৰু সকলোসমূহ ৰঙিয়াবাসী ৰাইজৰ মংগল কামনা কৰিছো যাতে সকলোৰে মনোকামনা পূৰ্ণ হয় আৰু সকলোৱে যাতে ভাতৃত্ববোধেৰে শান্তি সম্প্ৰীতি ৰক্ষা কৰি সকলোৱে আইন শৃংখলা ৰক্ষা কৰি আমাক বসবাস কৰে। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট ডেইলি 24।